হয়, এই মুহূৰ্তত মই উপস্থিত আছো নুমলীগড়ৰ কাষৰীয়া দৈগুঙৰ পংকিয়াল আৰু কেন্দুগুৰি অঞ্চলত। আৰু এই অঞ্চলৰ 50 গৰাকী মহিলাই এটা ব্যতিক্ৰমী কাম হাতত লৈছে। ইতিমধ্যে তেওঁলোকে কামত ব্যস্ত হৈ আছে। আমি প্ৰথমতে নিউজ লাইভৰ দৰ্শকক সেই দৃশ্যাংশটো দেখুৱাব বিচাৰিছো। কেমেৰা পাৰ্চন প্ৰবীণে সেই দৃশ্যাংশ দেখুৱাইছে। এনেধৰণে প্ৰায় 50 গৰাকী মহিলা একত্ৰিত হৈ তেওঁলোকে মাছৰুম খেতি আৰম্ভ কৰিছে আৰু তেওঁলোকে 3টা ইউনিটত এই খেতিটো আৰম্ভ কৰি ইতিমধ্যেই কাম তেওঁলোকে আগবঢ়াই লৈ গৈছে। এটা ইউনিটত ইতিমধ্যে কাঠফুলা ফুলিছে আৰু আন এটা ইউনিটত তেওঁলোকে ইতিমধ্যে যি গজালিৰ কাৰণে অৰ্থাৎ তেওঁলোকে এনেধৰণে গুটি ছটিওৱা দেখা গৈছে। আৰু এনেধৰণেই এইসকল মহিলাই স্বাৱলম্বী হোৱাৰ বাবে এই কামৰ জৰিয়তে আগবাঢ়িছে আৰু এটা খুব সুন্দৰ চিন্তা তেওঁলোকে কৰি সকলোৱে একত্ৰিত হৈ কামত মনোনিৱেশ কৰিছে। আৰু এই গোটেই কামটো কৰি যোৱাৰ ক্ষেত্ৰত আমি জানিব পাৰিছো তেওঁলোকক নুমলীগড় শোধনাগাৰে কিছু সহায় কৰিছে। আমি ইয়াৰে কিছু সংখ্যক মহিলাৰ পৰা জানিবৰ বাবে চেষ্টা কৰিম। আপোনালোকৰ কিমান গৰাকী মহিলা আছে? আমাৰ 50 গৰাকী মহিলা আছে। আমাৰ কেন্দুগুৰি আৰু পংকিয়াল অঞ্চলৰ ভিতৰতে 50 গৰাকী মহিলা আমি প্ৰথমে 3টা ইউনিটত এনেদৰে মহিলাখিনি ভাগ কৰি আমি কাঠফুলা খেতি আৰম্ভণি কৰিছো। 3টা ইউনিটত? হয় হয়। আৰু আন ইউনিটত কেনে কাঠফুলা ওলাইছে নে? এটা ইউনিটত আমাৰ 15 গৰাকী আছে। তাত আপোনাৰ কাঠফুলাটো যিটো খেতি কৰিলে তেওঁলোকৰ তাত ওলাইছে অলপ অলপ। আৰু ইয়াত আমি এইখিনি গজালি হবৰ কাৰণে আজি আমি আৰম্ভ কৰিছো। আৰু এটা ইউনিটতো সেই তেনেদৰে কামখিনি আৰম্ভ কৰাই থোৱা আছে। আৰু আমাৰ বৰ্তমান 4টা ইউনিট হ'ব। আচলতে 3টা বুলি ক'লে ভুল হ'ব। আমাৰ এটা ইউনিট পেকেজিং ইউনিট হ'ব। আৰু এই গোটেই কামটোত আপোনালোকক নুমলীগড় শোধনাগাৰে সহায় কৰিছে? হয় হয়, যথেষ্ট সহায় কৰিছে তেওঁলোকে। আৰু এই ক্ষেত্ৰত নুমলীগড় শোধনাগাৰক আমি বহুত ধন্যবাদ জনাইছো। কিয়নো আমাৰ পিছ পৰি থকা অঞ্চলৰ মহিলাসকল আচলতে ওলাই গৈ কিবা এটা কাম কৰিবলৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। কিন্তু ঘৰতে আমাৰ মানে সুবিধা কৰি দিছে, সেইকাৰণে ভাল লাগিছে। নিশ্চয়কৈ এনেধৰণে কাম তেওঁলোকে লাগি আছে কামত আৰু কামত মনোনিৱেশ কৰিছে। খুব এটা সুন্দৰ পদক্ষেপ, কাৰণ তেওঁলোকে ঘৰত বহি নাথাকি এই কামৰ জৰিয়তে কাঠফুলা খেতিৰ জৰিয়তে কিছু আগবাঢ়ি যোৱাৰ সংকল্প গ্ৰহণ কৰিছে। ইতিমধ্যে উল্লেখ কৰিছে তেওঁলোকৰ 3টা ইউনিট আছে আৰু আন এটা ইউনিটত ইতিমধ্যে কাঠফুলা আৰম্ভ হৈছে, ওলাইছে। আৰু এই ইউনিটটোত তেওঁলোকে এনেকৈ পেকেট কৰিছে ইতিমধ্যে কাঠফুলাৰ বাবে। আমি ঘৰৰ কিছু দৃশ্যাংশ দেখুৱাবৰ বাবে চেষ্টা কৰিম। মহিলাসকলে কাম কৰি আছে আৰু ইয়াৰ ভিতৰৰ এটা পৰিৱেশ আমি দেখুৱাবৰ বাবে চেষ্টা কৰিম। আৰু খুব এটা ভাল লগা কথা যে এইসকল মহিলাই তেওঁলোকে এই নতুন এটা চিন্তাৰে এনেকৈ কাম আৰম্ভ কৰিছে আৰু এই কামৰ জৰিয়তে তেওঁলোকে ভৱিষ্যতৰ দিশত আগবাঢ়ি যাবৰ কাৰণে কিছু সকাহ পাব তাৰ আশা কৰিছে। আমি কিছু দৃশ্যাংশ দেখুৱাইছো। ইতিমধ্যে তেওঁলোকে ইয়াত আৰম্ভণি কৰিছে। মই কৈছোৱে যে আন এটা ইউনিটত তেওঁলোকে যি কাঠফুলা খেতি কৰিছিল তেওঁলোকৰ সহযোগীসকলে সেয়া ইতিমধ্যে ওলাইছে। এয়া এনেকৈ তেওঁলোকে বাঁহ বান্ধি তাত ওলমাই ৰাখিছে এই যিবিলাক পেকেজ, সেই পেকেটিং বিলাক। আৰু খুব এটা ভাল লগা কাম, খুব এটা ভাল পদক্ষেপ। আমি দৃশ্যাংশ দেখুৱাই যাম আৰু কিছু মহিলা আছে তেওঁলোকৰ পৰাও জানিবৰ বাবে আমি চেষ্টা কৰিম। এনেকৈ সকলো কামত লাগি আছে। আমি আন এগৰাকী মহিলাৰ পৰা জানিবৰ বাবে চেষ্টা কৰিম। আৰু আমি সমান্তৰালভাৱে আন কেইটা ইউনিটৰ দৃশ্যাংশও আমি নিউজ লাইভৰ দৰ্শকক দেখুওৱাৰ চেষ্টা কৰিম। এইখিনি কি দিছে? খেৰ আৰু কি দিছে? খেৰ আৰু এইটো আমাৰ গুটি দিয়া হৈছে। তাৰপিছতে ইয়াত আমাৰ চূণ মিলোৱা হৈছে। ইয়াত খেৰখিনি চূণ মিলাই আমাৰ ইয়াত গুটিখিনি এনেকে দিয়া হৈছে। আৰু এনেকে মানে 4টা ষ্টৰ জাপিবলৈ দিছে আমাৰ গুটিখিনি। আমাৰ 4টা ষ্টৰ দি তাৰপিছতে ধুনীয়াকে বান্ধি কৰি এইখিনি যিমানেই আমি ভাল ধৰণে জাপি এনেকে দিম, তেতিয়াই আমাৰ বস্তুটো মানে বেছি প্ৰডাক্টটো বেছি হ'ব। এই বীজখিনি ক'ৰ পৰা আনিছে আপোনালোকে? বীজখিনি আমাক এনাৰেলৰ কৰ্তৃপক্ষই দায়িত্বত থকা যিসকল ব্যক্তি আছে, সেই ব্যক্তিসকলে আমাক এগৰাকী বাইদেউ চিলেক্ট কৰি দিছে। সেই বাইদেউ গৰাকী আমাক সকলো খেৰখিনি হয়, গুটিখিনি, তাৰপিছতে পলিথিন, তাৰ পৰা আমাৰ ৰবৰ দৰকাৰ হৈছে, ৰবৰ খিনি সকলো বস্তু আমাৰ বাইদেউ যোগান ধৰি আছে। নিশ্চয়কৈ এটা খুব ভাল লগা কথা। আৰু তেওঁলোকে খুব উন্নত মানদণ্ডৰ বীজ ব্যৱহাৰ কৰিছে। তেওঁলোকে যিহেতু নুমলীগড় শোধনাগাৰে যিহেতু তেওঁলোকক সহায় কৰিছে বুলি কৈছে, গতিকে এই উন্নত মানদণ্ডৰ বীজৰ জৰিয়তে তেওঁলোকে যে ভাল ইয়াৰ প্ৰডাকশ্যন পাব, সেইটো তেওঁলোকে আশা কৰিছে। আমি সমগ্ৰ দৃশ্য নিউজ লাইভৰ দৰ্শকক দেখুওৱাৰ চেষ্টা কৰিছো। কেমেৰা পাৰ্চন প্ৰবীণ আছে, প্ৰবীণে সেই দৃশ্যাংশ দেখুৱাইছে।